সমস্যাই এটা ভয়াৱহ ৰূপ ধাৰণ কৰিছে, সেইটো সকলোৱে নিশ্চয় উপলব্ধি কৰিছে। আৰু ইয়াৰ সম্পৰ্কতে আমি আজি সভাখন সাংবাদিক সভাখন সম্বোধন কৰিব বিচাৰিছোঁ যে অসমত বৰ্তমান পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা হৈছে আপোনাৰ 30 লাখ অতিক্ৰম কৰিছে। আৰু যদি আমি জনসংখ্যা অনুপাতে চাওঁ তেনেহ'লে আমাক অসমৰ বৰ্তমান নিবনুৱা সংখ্যা প্ৰায় 50 লাখ অতিক্ৰম কৰিছে। এই বৃহৎ নিবনুৱা সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে যেনেধৰণে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল তেনেধৰণে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। কেৱল মাত্ৰ 1 লাখ চাকৰি দিয়েই যে নিবনুৱা সমস্যাটো সমাধান হ'ব সেইটো কিন্তু নিশ্চয়তা নাই। আমি সদৌ অসম নিবনুৱা সন্থাই অসম চৰকাৰক বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছোঁ যে আপোনালোকৰ কেনেকুৱা ধৰণৰ আঁচনি আছে, কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে যে বৃহৎ নিবনুৱা সমস্যাটো সমাধান কৰাৰ কাৰণে কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে আপোনালোকে শ্বেতপত্ৰ জৰিয়তে প্ৰকাশ কৰক। আজিলৈকে তেখেতসকলে কোনো ধৰণৰ শ্বেতপত্ৰ প্ৰকাশ কৰা নাই বা তেখেতসকলৰ আঁচনিসমূহ জনসাধাৰণৰ মাজত অৱগত কৰিব পৰা নাই। কিন্তু তেখেতসকলে অকল হিতাধিকাৰী সৃষ্টি কৰি আহিছে, নিবনুৱা সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। আৰু এটা কথা আমি ক'ব বিচাৰোঁ যে এতিয়া শেহতীয়াকৈ যিটো অসমৰ ভয়াৱহ পৰিস্থিতি হৈছে, অনা অসমীয়া ব্যৱসায়ীসকলে বা অনা অসমীয়া গোষ্ঠীয়ে অসমীয়া জনসাধাৰণৰ মাজত যিটো অত্যাচাৰ আৰম্ভ কৰিব বিচাৰিছে, ইয়াৰ কিন্তু আন এটা কাৰণ আছে, কিন্তু নিবনুৱা সমস্যাটো এটা কাৰণ আছে। আমি এইকাৰণে ক'ব বিচাৰিছোঁ যে অসমত থকা প্ৰতিটো উদ্যোগ প্ৰতিষ্ঠানত বা অসমত থকা প্ৰতিটো ব্যৱসায় প্ৰতিষ্ঠানত কোনো এজন অসমীয়া ল'ৰাক সংস্থাপন দিবৰ ক্ষেত্ৰত অনা অসমীয়া ব্যৱসায়ীসকলে কোনো গুৰুত্ব প্ৰদান কৰি অহা নাই। আমি সদৌ অসম নিবনুৱা সন্থাই অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে অসমত থকা প্ৰতিটো কেন্দ্ৰীয় ৰাজহুৱা প্ৰতিষ্ঠান যিমান আছে আৰু অসমৰ প্ৰতিখন অনা অসমীয়া ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়া থলুৱা নিবনুৱা যুৱকক নিয়োগ কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নহ'লে এটা সময়ত এই নিবনুৱাসকলে ক্ষোভিত হৈ পৰিব আৰু যিটো ক্ষোভত অসমৰ এনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ব য'ত নেকি এটা ভয়ংকৰ পৰিৱেশ সৃষ্টি হ'ব, হয়তো অসম চৰকাৰে তাক কণ্ট্ৰল কৰাৰ পৰা বাহিৰত হৈ যাবগৈ। এই সম্পৰ্কতে আজি আমি সভাখন আপোনালোকৰ সংবাদ মাধ্যমখন আমি সম্বোধন কৰিছোঁ। প্ৰথম কথা হ'ল আমি যিটো কথা আপুনি ক'লে যে আমাৰ বাহিৰৰ যিটো উদ্যোগ প্ৰতিষ্ঠানৰ কথা কৈছে বা ৰেলৱেৰ ক্ষেত্ৰত যিখিনি আপোনালোকে কথা আমাক উত্থাপন কৰিছে, আমি কেন্দ্ৰীয় চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ যে আপোনালোকে আমাৰ অসমৰ থলুৱা নিবনুৱাক বঞ্চিত কৰি অহাৰ আমি প্ৰতিবাদত তেখেতসকলক আমি দাবী উত্থাপন কৰিছোঁ যে অসমৰ নিবনুৱাক কেতিয়াও বঞ্চিত কৰিব নোৱাৰিব আৰু অসমৰ নিবনুৱাক আপোনালোকে ৰেলৱেত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। ইফালেদি আমি অসম চৰকাৰক দাবী উত্থাপন বাৰে বাৰে কৰি আহিছোঁ যে অসমত থকা যিবোৰ উদ্যোগ প্ৰতিষ্ঠান আছে, এই উদ্যোগ প্ৰতিষ্ঠানত আপুনি কোৱা ধৰণে তেওঁলোকৰ হাতত কোনো নিয়ন্ত্ৰণ নাই। গতিকে আমি কৈছোঁ যে আপোনালোকে নিয়ন্ত্ৰণ কৰক। যদি নিয়ন্ত্ৰণ নকৰে তেনেহ'লে কিন্তু এটা সময়ত এটা বহিঃপ্ৰকাশ ঘটিব। আজি আমি সদৌ অসম নিবনুৱা সন্থাই নিজাববীয়াকৈ এটা সিদ্ধান্ত লৈছোঁ যে আমি প্ৰতিটো উদ্যোগ প্ৰতিষ্ঠানত অসমৰ থলুৱা নিবনুৱা যুৱকক কিমানকৈ তেওঁলোকে নিয়োগ কৰিছে তাৰ এটা আমি সমীক্ষা চলাম আৰু নিজাববীয়াকৈ আমি তেখেতসকলক আমি দাবী উত্থাপন কৰিম যে আমাৰ থলুৱা নিবনুৱা যুৱকসকলক তেখেতসকলে নিয়োগ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। নহ'লে আমি কিন্তু আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য থাকিম আৰু ইয়াৰ কাৰণে কিন্তু জগৰীয়া হ'ব অসম চৰকাৰখন। কাৰণ অসম চৰকাৰে তেখেতসকলক আজিলৈকে নিয়ন্ত্ৰণ কৰাৰ পৰা বিৰত আছে। আমি অসম চৰকাৰক আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ যে বেংক প্ৰতিষ্ঠানসমূহে যিটো তেখেতসকলৰ নীতি নিয়ম বান্ধি দিয়ে, বিভিন্ন ধৰণৰ নীতি নিয়ম বান্ধি দিয়ে, এই নীতি নিয়মবোৰ সৰলীকৰণ কৰিব কৈছোঁ আমি যে তেখেতসকলে বিভিন্ন ধৰণৰ নীতি নিয়ম বান্ধে যিটোৰ কাৰণে আমাৰ নিবনুৱাসকল বঞ্চিত হয় ঋণৰ ক্ষেত্ৰত। যে আমি চৰকাৰক কৈছোঁ যে এনেধৰণৰ নীতি নিয়ম বন্ধ কৰিব লাগে, যিখিনি নীতি নিয়মৰ কাৰণে আমাৰ নিবনুৱাসকল বঞ্চিত হৈ আহিছে আৰু এই নীতি নিয়মখিনি বন্ধ কৰি সৰল কৰি সাধাৰণ দুটামান বস্তু লৈ, যেনে পান কাৰ্ডখন, আধাৰ কাৰ্ডখন, এনেধৰণৰ দুটামান বস্তু লৈ তেওঁলোকে হেৰি কৰিব লাগে। তেখেতসকলে বিভিন্ন ধৰণৰ বেংকৰ লগত লেনদেন বিচাৰিছে, বহুত টকা লেনদেন কৰি দেখুৱাব লাগিব, বিভিন্ন ধৰণৰ অজুহাত দি পেলাই আমাৰ নিবনুৱাসকলক ঋণৰ পৰা বেংক প্ৰতিষ্ঠানসমূহে বঞ্চিত কৰি আহিছে। এই ক্ষেত্ৰত চৰকাৰখনৰ কিন্তু বেংকসমূহক নিয়ন্ত্ৰণ কৰা এটা দায়িত্ব আৰু কৰ্তব্য আছে বুলি নিবনুৱা সন্থাই অনুভৱ কৰোঁ আৰু নিবনুৱা সন্থাই অসম চৰকাৰক দাবী উত্থাপন কৰি আহিছোঁ।